লোকে ঘুগুনি পকৰি দোকান দিয়ে এমাহৰ ভিতৰতে এখন গাড়ী কিনি পেলাই আৰু আমি দোকান দিবলৈ গ'লে কি হয় দোকানলৈ কাষ্টমাৰ নাহে আমাৰ দোকানৰ কিনাৰতে লোকেও দোকান বহুৱাই আমাৰ লগত জিত বাজি মাৰে পকৰিত নিমখে সৰহ হয় খাবলৈ বেয়া হয় কাণত ধৰিলো আৰু এইবাৰ প্ৰথম এইবাৰ শেষ জীৱনত আৰু এনেকুৱা দোকান দিয়াৰ কথা মৰিবলৈও নেভাবো আৰু থাক থাক এক এঠাক থাক থাক দুই দুঠাক থাক থাক তিনি তিনি থাক তাৰপা থাক থাক চাৰি চাৰি থাক 100 টকীয়া থাক 10টা 10টাকে মুঠতে 4টা 4000 আৰু এইফালে এইকেইটা 10-20 টকীয়া খুচুৰা থাক সবতে 1000কে আছে তিনিটা 4 তিনিয়ে 4 5 6 7 7000 মানে 7000 টকা লাভ হ'ল নেকি দুটি 7000 পৰা গেছৰ খৰচ 1000 এটা বিয়োগ কৰি দে তাৰপিছত তেল নিমখৰ খৰচ খুব বেছি 1000 এটা বিয়োগ কৰি দে মুঠতে 2000 যিকেইটা বাকী থাকিলে সেইকেইটাই লাভ চাউলো যদি ঘৰৰ হয় আলু যদি ঘৰৰ হয় মাটিমাহো যদি ঘৰৰ হয় মাছো যদি ঘৰৰ হয় তেল নিমখ কেইটাহে অকল কিনিছো চাবলৈ গ'লে আৰু গেছটো মুঠতে 2000 এটা খৰচ কৰি কষ্টই মষ্টই আমি এৰাতিৰ ভিতৰত 5000 এটা ঘটিলো ইটোৱে ফোন কৰি সুধিছে পইচাবোৰ কি কৰিবি সিটোৱে ফোন কৰি সুধিছে বোলে ইমান টকা লাভ পালি কি কৰিবি ইমানবোৰ পইচা মই মুঠতে কৈছো নহয় আজি ৰাতিপুৱাৰ পৰা ফোনৰ ওপৰত ফোন জীৱনত মই এনেকুৱাকে ফোন আহি নাই পোৱা দেই মুঠতে কৈছো নহয় মোবাইলটো একেবাৰে ফোন ৰিচিভ কৰি লাই পিটিকি গৰমে হৈ গৈছিলে কণ্ট্ৰলে কৰিব নোৱাৰা হৈ গৈছিলো বাপেকে আকৌ তাৰ মাজতে কোনোবাই কি বুলি সুধিছে জানো কি বুলি সুধিছে আকৌ বোলে তই ইমান ধুনীয়াকে ফাষ্ট ফুড সোপা বনাবলৈ কেতিয়া শিকিলি তইতো আগতে সেইবোৰ একো নাজানিছিলি বোলে ঘৰৰ ভিতৰত সোমাই থাকি তই মনে মনে আজিকালি সেইবোৰকে শিকি থাক ন তেনেকে কৈছে আকৌ তই কি কলি নে নাই মোৰ নামটো চম্পা বোলা এজনী আছে তাই গোটেইবোৰ বনালে বুলি হে নাই কোৱা সেই বুলি আকৌ ক'ব নোৱাৰি নহয় সিহঁতৰ আগত সেইবোৰ কথা কৈ আকৌ মই লাজ পালেহে হ'ব লাহেকে কৈ থৈ দিছো আৰু সময় সুবিধা পালে মাজে মাজে শিকি থাকো বুলি আৰু বোলো মাইকী মানুহজনী হৈ সেইবোৰ বনাবলৈ এনেও শিকিব লাগে নে নিজৰ মগজটোৱে যথেষ্ট সেনেকে বুলি অকণমান ফিট এটাও মাৰিলো আৰু ঐ তই কিন্তু কাকো নকবি আকৌ দেই গোটেইবোৰ বস্তু তই বনাইছ বুলি বেয়া লাজ পাম আকৌ মই হ'ব বাৰু তই চাহ খাচোন দেই পইচাখিনি ওলাই লৈ আহোগৈ আকৌ একেবাৰে হিচাপ নিকাচ কৰি দুজনীয়ে সমানে ভাগ বতৰা কৰি আজৰি হৈ লওঁ যা শুভ কাম লগালগ কৰিয়ে পেলাব লাগে আৰু ময়ো সেইকাৰণে আহিছিলো বাৰু এনেহেন গেলা গৰমত তাকো ৰাতি মুখতে জুই কোৱা লৈ গোটেই চাওমিন সোপা বনালো মই নাম পালে কোনোবাই মইনো নকম নে চব আগতে কৈ দিম এইজনীয়ে অকল বিলনীয়াহে হৈছিলে বুলি হেৰা মোবাইলটো বাজি থকা শুনা নাই নি অথনিৰ পৰা বাজি আছে এডাল ৰিচিভ কৰাহি মোবাইলটো ওচৰতে থিয় হৈ আছে আপুনি ৰিচিভ কৰিবলৈ আকৌ মোক মাতি আছে যে ৰিচিভ কৰিবলৈ নজনা হ'ল নি চাওকচোন কোনে ফোন কৰিছে হেৰা কি মইহে ৰিচিভ নকৰো দেই ভনীয়ে ফোন কৰিছে ভনীয়ে কেনেকে ৰিচিভ কৰোঁগে বাৰু এতিয়া ফোনটো লাজো লাগিছে ভয়ো লাগিছে দুখো লাগিছে কোনখন মুখে কওঁ বাৰু এটকাও লাভ নহ'ল ওলোটাই 200 টকামান লোকচানহে হ'ল বুলি কিমান আশাত বস্তু কেইপদ আনি থৈ গৈছিলে লাভ হোৱাৰ পিছত চাগে বেচেৰিয়ে তাইও কিবা এটা পাম বুলিয়ে ভাবিছিলে বৰ ডাঙৰ ভুল এটা কৰি পেলালো সঁচাকে এনেই পানীত পেলালো নহয় মই 5,500কে টকা নাই ফোন কৰা এতিয়ালৈকে 8বাৰমান হ'ল চাগে এবাৰো ৰিচিভ কৰা নাই পাই কি আচৰিত আকৌ খবৰ খাতি বেয়া যেনহে লাগিছে আৰু বেয়া হ'লেও ভাল হ'লেও অন্ততঃ কি হ'ল কি নাই হোৱা খোলাখুলিকে গোটেইবোৰ কথা ক'বলৈতো পাৰে ন তাই কি বুলি ৰিচিভ কৰিব তই গালি দিবি বুলি ভয় খাইছে চাগে তাই হেই বাইকজনী হৈ নোৱাৰো নিজৰ ভনীয়ে ক'লে ভয় কৰে নে এই 2025 চনটো একেবাৰে বেয়া দেই সংসাৰৰ বেয়া ঘটনাবোৰ এই 25 চনটোতে ঘটিলে চাগে ভাৰত পাকিস্তানৰ যুদ্ধ হ'ল কত নমৰিবলগীয়া ভাল মানুহবোৰ মৰিলে ডাঙৰ বানপানী হ'ল তাতো মানুহ দুনুহ মৰিলে শেহতীয়াকৈ আকৌ এই 25 চনটোৱে আমাৰ মৰমৰ জুবিন দাকো লৈ গ'ল সেইখা কমটি ডাঙৰ দুখ লগা কথা নে এতিয়া আকৌ শেষত গৈ এই 25 চনটোৱে মোৰ ভাগৰ 5,500 টকা এটাও লৈ গ'ল সেইটোহে বাকী আছিলে মুঠতে এই দেও লগা 25 চনটো সোনকালে গুচিহে যাওক আৰু পাই এতিয়াও শেষ হ'বলৈ 3 মাহ এটা বাকী আছেই ভয়ে লাগি যায় পাই জুবিন দা কলৈনো গলাগে আমাক এৰি থৈ তুমি গোৱা গানবোৰ শুনিলেই চকু পানী ওলাই যায় কিনো কম আৰু সাঁতুৰিব পাৰি বুলি সাগৰ জানো সাঁতোৰে পাহৰিব পাৰি বুলি মৰম জানো পাহৰে দুজনী একেলগতে ভাতকেইটা খাই লওঁগে বল মোৰ ডিউটিও যাব লাগে বল সেই বুলিহে লাগে ভয়
মৰমী সেই বুলিহে লাগে ভয়। চম্পা আগতে ননৰ মাকতকৈ মোৰ লগতহে বেছি ভাল আছিলে। মোৰ ঘৰলৈহে বেছিকে অহা যোৱা কৰিছিলে তাই। মোৰ ভাগৰ আগদাঁত কেইটা ভঙা সময়ত বেছিকে ওলাই সোমাই নুফুৰিলো যে, সেইকণ সময়তে দুইজনীয়ে সখী পাতি ললে। ইমান মনে মনে দুইজনীয়ে পূজাত দোকান দিলে, মোক চাগে নকওঁ বুলিয়ে নোকোৱাকে থাকিলে। আইও কেনেকুৱাজনী আকৌ সঁচাকে চম্পাজনী। পূজা দোকান দিয়া দুদিনমানৰ আগত হ'লেওতো ক'বলৈ পাৰিলেহেঁতেন, বোলে দোকান এখন দিবলৈ লৈছো, কাম বন এটা সহায় কৰি দিবলৈ আহিবি। নাই, নকলে এজনীও নকলে। ইমানেই অন্তৰৰ পৰা উলিয়াই পঠিয়ালে নে মোক সিহঁত দুজনীয়ে। কি ভুল কৰিছিলো বাৰু মই। কালি 3খন দোকানৰ ভিতৰত কোনখনে হায়েষ্ট লাভ খালে জানে? কোনখনে? ভদদতী আৰু পেটুৱাহঁতৰ মাছ ভাতৰ দোকানে। ভালেই হৈছে। অন্ততঃ পেটকুলি দুজনীয়ে হায়েষ্ট লাভ খাব নোৱাৰিলে যে, সেই খাই ভাল হৈছে। যি কৰিলে আমাৰ দৌতিয়ে ঠিক কৰিলে। প্ৰায়ভাগ বস্তু ঘৰৰ পৰাই উঠাই নিলে। মাছো ফিচাৰী মাছহে, সেইকাৰণে লাভটো একেবাৰে চকু মুদি আহি গৈছে বঢ়িয়াকে। ভালেই হৈছে। বুঢ়াটোৱে ৰাতিখন কমটি কষ্ট কৰিলে নে বাৰু? আৰু এটা কথা, সখীয়েহঁতে পাত্তা নিদিলে বুলি দুখ কৰি থাকিব নালাগে। অহা বছৰলৈ ধৈৰ্য ধৰক। পূজাত চবতকে ডাঙৰ দোকানখন অহা বছৰলৈ আমাৰ ঘৰৰ পৰাই দিম, আপুনি, মই আৰু দেউতাই। মাত্ৰ এতিয়াৰ পৰাই টাৰ্গেটটো লৈ থাকিব লাগে। আমাৰ বাবাটোৱে ঠিক কথাই কৈছে। এনেকুৱাকে দোকান দিম, গাঁৱৰ মানুহে মুখ মেলি চাইহে থাকিব লাগিব। আৰু সিহঁত দুজনীক মই দোকান দিয়া আগত নকওঁৱে, পূজাৰ দিনা দোকানৰ ওচৰে পাজৰে দেখিলেও এপাক সোমাই আহি আহ বুলি নেমাতো আকৌ। এনেকুৱাকে আখেচ পাম মই সিহঁতক, গম পোৱা নাই? কেনেকুৱা অন্তৰত আঘাত পালো আকৌ মই এবাৰ সঁচাকে। কাইলৈ ৰাতিৰ ভিতৰত যদি মই তাক বিচাৰি উলিয়াবলৈ নোৱাৰো, তেতিয়াহ'লে মোৰ নামো আমাইৰা নহয়। দৰকাৰ হ'লে তাক বিচাৰি পোৱাৰ লগে লগে দুগালত দুঠাপৰ দিম আৰু এৰি থৈ আহিম। হ'লেও কিন্তু তাক বিচাৰিবলৈ এৰি নিদিওঁ আকৌ মই। চাল্লা কি বুলি ভাবিছে সি মোক? ধোকেবাজ, মিছামিছি কথা কৈ মোক ভাল পাবলৈ আহিছিলে। এতিয়া এনেকে নাইকিয়া হৈ গ'লে কি তাক মই সহজে এৰি দিম? কেতিয়াও এৰি নিদিওঁ, বিচাৰি উলিয়ামেই মই তাক। নেভাৰ। এই আমাইৰা ইমান সহজে এৰি নিদিয়ে কাকো। আৰু মোৰতো গৰম কৰি থাকিবলৈ নালাগে তই। বহিচোন, মই ধুনীয়া আইডিয়া এটা ভাবি উলিয়াইছো। ৰিয়েলি? প্ৰথমতে বহ, আইডিয়াটো লাগে যদি। চালা বাহিৰলৈ এখোজ এটা ওলাই যাবলৈ ভয় লগা হৈ আছে এইকেইদিন। সেইজনী আহি আজি বা মোক ক'ত বিচাৰি ফুৰিছে ঠিকেই নাই নহয়। কাহানি বা আহি একেবাৰে ঘৰৰ চোতালত গাড়ী ৰখাই দিয়েহি বুলিয়ে ভয়। কি কৰিলে ভাল হ'ব বাৰু? ফোন এটাকে কৰি দিওঁ নেকি? মই ফোন নকৰালৈকে তাই যে মোক এনেকে বিচাৰিয়ে ফুৰিব সেইটো গম পোৱা গ'ল আৰু। সঁচাকে দেই বিৰাট জেদি ছোৱালী। আৰু কেনেবাকে যদি লোকৰ মুখত গম পায় মই আচলতে কোন, তেতিয়াতো চেচেই আৰু এইভাগে বিচাৰি ফুৰিলে যে মোক বিচাৰি উলিয়াবলৈ আৰু বেছি দিন নালাগে সেইটো কথাও গম পাইছো আৰু। ইমান কষ্টত মেনেজ কৰিছিলো ধনী ঘৰৰ ছোৱালী বুলি, এতিয়া সঁচা কথাবোৰ নিজৰ মুখে কৈ বুবকটোৰ নিচিনা এৰি দিওঁনো কেনেকে বাৰু তাইক? এৰি নিদিওঁ। তাইও মোৰ পিছত ইমানকে লাগি আছে যেতিয়া, তাইকনো মই কেলে ইমান সহজে এৰি দিম? দৰকাৰ হ'লে আজিয়ে পলুৱাই লৈ গুচি আহিম। যা পিছত যি হয় দেখা যাব। এনেও এবাৰ সেন্দুৰ দিয়াৰ পিছত তাই এনেও মোৰে হৈ থাকিব লাগিব। ৱাও, কোনে দিলে তোক এইটো আইডিয়া? নে তই মোতকৈও এক্সপাৰ্ট এইবোৰত? নে তোৰ কোনোবা আছে নেকি আকৌ ভিতৰি বয়ফ্ৰেণ্ড চয়ফ্ৰেণ্ড? ইমান জানা যে, কেনেকে জানো এইবোৰ? তোৰ দুখ দেখিয়ে কিবা এটা মাথাটো মাৰি ভাবি উলিয়াইছো। উল্টাকে আকৌ মোকে ফচাই নিদিবি মোৰ ভাগৰ বয়ফ্ৰেণ্ড আছে চয়ফ্ৰেণ্ড আছে কৈ। ঐ পাগলী, ধেমালি কৈছো। টিকলিয়ে যি শিকাইছে ঠিকেই শিকাইছে বাৰু। মোৰ বিয়া ফিক্স হৈ গ'ল বুলি হোৱাটছআপ আৰু ফেচবুক দুইটাতে ষ্টেটাছ দি দিওঁ। সেইটো মোৰ হোৱাটছআপ আৰু ফেচবুক সদায় চেক কৰি থাকে, সেইটো মই ভালকে জানো। মোৰ বিয়া ফিক্স হৈ গ'ল বুলি দেখি সেইটো মোক এনেও কল কৰিব, নিজেই কৰিব, সেইটো মই ভালকে জানো। বছ এটা ষ্টেটাছ দিম আৰু কাম খতম। কিমান দিন লুকাই থাকিবি তই মোৰ পৰা ৰাহুল গগৈ? চেচেই, য'তে ৰাতি হয় তাতে বোলে বাঘৰো ভয়। মা ভাগৰ চিমটোতনো এইটো সময়তে পেকটো শেষ হৈ থাকিবলৈ লাগেনে? কি কলি তই মোৰ চিমটোৰ পেকখিনি এদাই কৰি পেলালি। কালিৰ পৰা নিজৰ চিমটো খুলি থৈ মোৰ চিমটো তোৰ মোবাইলত লগালি, তাৰপিছত এতিয়ালৈকে মোৰ ভাগৰ যিমান পেক আছিলে যি আছিলে চব এদাই কৰি পেলালি। মই সেইবোৰ নাজানো আকৌ পেক শেষ হ'ল। মুঠতে গধূলি 7টা বজাৰ আগে মোক পেক লাগিবই। 7টা বজাৰ পিছত মোৰ মন পচন্দৰ চিৰিয়েল কেইখন চাবলৈ নেপালে কিন্তু কথা বেয়া হ'ব আকৌ, কৈ দিলো। পেকটো ভৰাবলৈ পইচা আছে যদি দিয়ক নহ'লে। এনেও আজি শেষ হ'বলগীয়া আছিলেই। মই চালেও শেষ হ'লহেঁতেন, আপুনি চালেও শেষেই হ'লহেঁতেন। মানে ৰিচাৰ্জটোৱে শেষ হ'ল। মই সেইবোৰ নাজানো। যেতিয়ালৈকে মোৰ হাতত মোবাইল আছিলে চিম আছিলে তেতিয়ালৈকে পেকটো আছিলেই। তোৰ হাতত পোৱাৰ লগে লগেহে নাইকিয়া হৈছে। ক'ৰ পৰা ভৰাই দিয়ক ক'ৰ পৰা কি কয় মই নাজানো। মুঠতে গধূলি 7টা বজাৰ আগে মোক পেক লাগিবই। কথা গৈ শাকৰ চৌ ভাতৰ চৌ পাবগে আকৌ, কৈ দিলো। 7টা বজাৰ লগে
কটা শুনি লগৰ ল'ৰাবোৰ হাতত মোবাইল পোৱাৰ লগে লগে চব শেষ কৰি পেলায়। উপায় নাই আৰু যি দেখিছো মোৰ ভাগৰ চিমটোকে আকৌ লগাব লাগিব যেন পাইছো। পটককেনো 300-400 টকা দি ক'ৰ পৰা পেক এটা ভৰাই লওঁ। বছ হৈ গ'ল, ইমানকণহে কাম। খুব বেছিতকৈ বেছি 2 ঘণ্টা। 2 ঘণ্টাৰ ভিতৰত সি যে মোক ফোন কৰিব সেইটো খাটাং। তাৰ পাছত সি ফোন কৰিব, মোক চৰি ক'ব, ক'ৰবালৈ লগ ধৰিবলৈ মাতিব। মই যাম, যোৱাটো যাম। গৈ লৈ মুখৰ আগতে কুকুৰে নোখোৱাকৈ গালি কেইটামান দি লগতে 200 মান দি একেবাৰে বেকআপ বুলি কৈ আজৰিহে হৈ আহিম আৰু। মোক যেনেকৈ চটুৱাই আছিলে ইমানতে তাকো মই আজিৰ পৰা চটুৱাম। আৰু তাৰ পাছত সিদিনা ইনষ্টাত প্ৰপ'জ কৰা বিজনেছমেন মিষ্টাৰ ৰাহুল শৰ্মাক য়েছ কৈ দিম। কৃষ্ণ ভগৱান, চিমটো অন কৰিবলৈ লৈছোঁ। অন কৰাৰ লগে লগে যাতে তাইৰ ভাগৰ ফোন নাহে আৰু। অফ হৈ থাকিলেও বেলেগ কথা, ৰিং হোৱাৰ পাছত যদি মই ফোন ৰিচিভ নকৰোঁ, এজনী একেবাৰে পাগলী উকাই মোক ঘৰলৈকে বিচাৰি বিচাৰি ওলাবহি আৰু। ৰাম ৰাম, হোৱাটছআপত 34টা মেছেজ। মেছেজৰ ভিতৰত নপৰে আৰু, গালিহে দেখোন গোটেই সোপা। অকণমান আগত কিবা এটা ষ্টেটাছো দি থৈছে দেখোন। মোৰ কথাই কিবা বেয়াকৈ লিখি চবৰ আগত কৈ দিয়া নাইতো। ভয়ে লাগে নহয়, যেনেকুৱাজনীহে নামে ফটোৱে দি দিব কাহানী বা। যি কি নহওক খুলিয়ে চাওঁচোন ৰহ, গম পালে পাওক আকৌ, ইমান ভয় খাবলগীয়া কিটো আছে। এনেও তাইক মই আজি ফোন কৰিলোৱেহেঁতেন। ফাৰ্ষ্টতে ষ্টেটাছটো চাই লওঁ, তাৰপিছতে ফোনটো কৰিম। য়েছ, চালে। এই মাত্ৰ চাইছে কুকুৰে। চালা চৈতান, মই জানিছিলোঁ এইটো ভাগৰ মোবাইলটো যে অফ কৰি ক'ৰবাত নিজে পেলাই থৈ দিছ বুলি। সিও মহা টেঙৰে আছে, এতিয়া ফোন কৰিব। মই যে সি ফোন অন কৰিলে বুলি গম পাইছোঁ, এইষাৰ কথা সিও গম পাইছে নহয়। এতিয়া ফোন কৰিব। মই ভাবিছিলোঁ তাই মোৰ কাৰণেহে পাগলী, কিন্তু কথাটো দেখোন একেবাৰে বেলেগ। দুদিনহে কথা নপতাকৈ আছিলোঁ, সেইকণ সময়তে তাই সুবিধা লৈ একেবাৰে বিয়াই ফিক্স কৰি পেলালে বেলেগৰ লগত। মোৰ হাতৰ পৰা ইমান ধনী ঘৰৰ ছোৱালীজনী বেলেগে পটককৈ আহি থাপ মাৰি লৈ যাবলৈ খুজিলে মই ইমান সহজে এৰি দিয়া ভকত নহয়। ভাল পাই থাকোঁতে তাইও মোক কথা দিছিলে গোটেই জীৱন লগতে থাকিম বুলি। এতিয়ালৈকেতো আমি বেকআপ দিয়া নাই নহয়, তাই সেইবোৰ উল্টা পুল্টা কৰিবলৈ। যি নাই লগাওঁ এবাৰ ফোনটো। তাইক ভয় কৰি থকা মানুহ নহয় মই। দৰকাৰ হ'লে চালিয়া বেজৰ পৰা পুৰা কাৰা জৰা পানী লৈ আজিয়ে পলুৱাই লৈ আনিম তাইক মই। মোক জোকাই ল'বলৈ আহিছে। মইতো ভাবিছিলোঁ এই 2 ঘণ্টাৰ ভিতৰতে ফোন আহিব বুলি। আহিলেই। হেল্ল', শুনিছা? তুমি প্লিজ য'তে যি ভাগে আছা সেইভাগে ৰাধাকৃষ্ণ মন্দিৰৰ পিছফালৰ ৰাস্তাটোলৈ গুচি আহা না। মই গৈ আছোঁ, বিৰাট ডাঙৰ প্ৰব্লেম হৈছে অ'। ঠিক আছে, ময়ো তোমাক এবাৰ লগ পাবলৈ বিচাৰি আছিলোঁ। এতিয়াহে মনটো শান্তি লাগিছে অকণমান। যাওঁ এবাৰ, একেবাৰে মুখৰ আগতে ভালকৈ গালি এজাৰি দি লগতে 2 থাপৰ দি একেবাৰে বেকআপ বুলি কৈ থৈ আহোঁগৈ। दिल पे पत्थर रख के मैंने मेकअप कर लिया, सैया जी से आज मैंने ब्रेकअप कर लिया, सुबह सवेरे उठ के मैंने ये सब कर लिया। মনটো বৰ কিবা এটা শান্তি নলগা নিচিনা হৈ আছে আজি ৰাতিপুৱাৰ পৰা। কেলে জানো, একো এটা নহ'লেও কিবা এটা হ'ব নিচিনা লাগি আছে মোৰ ভাগৰ। প্ৰভুৱেহে জানে আৰু কাৰ কপালত কি লিখি থৈছে আজি, কিবা হ'বলৈ গৈ আছে দেই। ঐ শুনা, মই পটককে পদুমী খুইদৰ ঘৰৰ পৰা আহোঁগে দেই। একেবাৰে ৰেডি নে? চোতালত ৰৈ থকা 10 মিনিট মানেই হ'ল। দে যাওঁৱে, মই বেছি দেৰি নকৰোঁ। যা, কিবা দৰকাৰ হ'লে কিন্তু প্ৰথমতে মোলৈ ফোন কৰিবি। আজি যে কিবা এটা হ'বই হ'ব সেইটো খাটাং। মই ফোন কৰা লগালগ ৰিচিভ কৰিবি। গৈ থাকোঁ এতিয়া নহ'লে। কেনেকুৱা টাউনীয়া মালৰ লগত প্ৰেম প্ৰীতি কৰি আছে ভগৱানেহে জানে আৰু। পগলাটো কিন্তু বেয়াকৈ উকাই আছে, কি কৰি দিয়ে ঠিক নাই। মাল উঠাই দিয়ে নেকি আজিয়ে। কলপুলি ঘাৰিয়ে থাকোঁ হপায়। ৰামচন্দ্ৰ আহিছে, ৰভা তলত বহিছে, তাকে দেখি আমাৰ কইনাই মিচিক মাছক হাঁহিছে। সৌ পোনা বিয়া।